গুড মৰ্নিং বন্ধুসকল। আজি হ'ল আমাৰ বানপানীৰ ৩ নম্বৰ দিন। ৩ নম্বৰ দিনত অলপ শুকাইছেহি। কিনো ক'ম আৰু সকলোৰে দুখ হৈছে। আমাৰ ইয়াত সকলোতকৈ বেছি কষ্ট হৈছে আমাৰ গাঁৱৰ মানুহৰ সুন্দৰপুৰ আৰু আমাৰ জংগল ব্লক। মোৰতো মানে ক্ষতি হৈছে, মোৰ অলপ কম পৰিমাণত হৈছে। চাৰিওফালে পানী আছে, কিন্তু ভিতৰত জেগাই জেগাই সোমাইছে। প্ৰথম সেই কোঠালিত সোমাইছিলে, কিন্তু আৰু এই কোঠালিত মই য'ত থিয় হৈ আছোঁ ইয়াত সোমোৱা নাই যদিও গোটেই ইফালৰ পৰা জেক আহিছে, সেইটো কাৰণে তিতিছে। সেইটোৱে ক'ব পাৰোঁ। আৰু আমাৰ যিবোৰ সুন্দৰপুৰবাসীহঁতৰ ইমান কষ্ট হৈছে, সেইকাৰণে মোক চাই মানে দেখি পিনি বহুত দুখ লাগিছে। আৰু আমাৰ গাঁৱৰ সেই ইপাৰৰ যিটো আলি ইপাৰৰ মানুহবোৰ আছে, সিহঁতৰো বহুত দুখ লগা কথা। বানপানীটো আমাৰ মানুহৰ হাতৰ নহয়, ভগৱানৰ ওপৰত ক'ব পাৰি। য'ত ত'ত পানী ভৰ্তি হৈ ওলাই আহিছে, সেইটো কাৰণে বানপানী হৈছে। সকলো কথা এতিয়া বানপানীও যেনেকুৱা আহিছে এদিন যাবই, নিশ্চয় গৈছে, কম হৈছে। আৰু বন্ধুসকল, মোৰ ঘৰৰ ভিতৰৰ পৰিস্থিতিটো অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিতৰৰ অৱস্থা কেনেকুৱা হৈ আছে। এই ৰুমত বিশেষকৈ এই ৰুমটোৱে অলপ প্ৰব্লেম হৈছে। মই বেক কেমেৰা কৰি দেখুৱাই দি আছোঁ আপোনালোকক। এই চাওক বন্ধুসকল, তাৰমানে মাটিটো পূৰা ঢিলা হৈ গ'ল। ঢিলাৰ হোৱাৰ ফলত এনেকৈ খোজকাঢ়িলে গুৰুহাবোৰ সোমাই যায়। আৰু বক্স পালেংটো দেখিছে নহয়, সেইফালে পূৰা সোমাই গ'ল। মই ইয়াত ইটা এটা দি থৈছোঁ, যদিও ইটাটো সোমাই লাহেকৈ অলপ ওলাই আছে। এই চাওক, ইটাটো সোমাই গ'ল, সেয়াতো সোমাই গ'ল ইটাটো। এতিয়া ইটাও নাথাকিছে। আমি দুইজন ইয়াত হওঁ, আৰু এই অৱস্থাটো দেখিছে নহয়। এইটো মোৰ মানে অলপ কম পৰিমাণত ক্ষতি হৈছে, কিন্তু গাঁৱৰ মানুহৰ ৰাইজৰ ঘৰৰ ভিতৰত শুব পৰা নাই। আৰু মানুহবোৰে ৰাস্তাই পদূলিত থাকিব লগা হৈছে, স্কুলত থাকিব লগা হৈছে। মোৰতো ইমান হোৱা নাই। ইফালেও পালেংটো সোমাই গ'ল আৰু গোটেই ঘৰখন জেকি গ'ল পানী চাৰিওফালে পানী হৈ গ'ল। সেইকাৰণে জেক উঠিছে চব। আৰু এইকেইটাত কেঁচুৱে উঠিছে, এইটো অলপ ভাল হৈ আছে। এইবোৰ চব কেঁচুৱে আহিছিলে। আৰু ৰাতি সাপো ওলাইছিলে। এই চুক কোনবোৰ গোটেই মানে মাটিত থাকিব নোৱাৰা হৈছে। আৰু ঘৰৰ অৱস্থা এই হৈছে। আৰু পালেংটো খুলি থ'ব লগা হৈছে, কেলৈ কি মাটিৰ ভিতৰত সোমাই গৈ আছে। এতিয়া আৰু বাহিৰ চাইডে দেখুৱাই দিওঁ আপোনালোকক অলপ। এয়া চাওক, ইয়াত অলপ মাটিটো ওলাইছে, আৰু এইখিনিত অলপ ওলালে। এইটো মোৰ ৰাস্তাটো এইটোৱে হয়, ইয়াৰ পৰাই অহা যোৱা কৰোঁ। ইয়াত পানী আঁঠু হৈ আছে এইখিনিত। আৰু অলপ ইফালে দেখুৱাই দিওঁ। ইয়াত চাওক, এইডোখৰত অলপ এইটো মাটিটো ওলাইছে ইয়াত। আৰু সেইখিনিত মই কুকুৰাকেইটাক দানা দিওঁ। এয়া চাওক, আজি প্ৰথম দিনাখন ছেকেণ্ড দিনাখন ইয়াত এআঁঠু পানী হৈ গৈছিলে। তেতিয়া এই তালৈকে পাই গৈছিলে। এইটো ভেটিটো পূৰা বুৰ গৈছিলে। ইয়াত অলপ শুকাই মেলি কুকুৰাক দানা দিব পৰা হৈ আছে। আৰু এইফালেতো আৰু কেইবাদিন লাগিব চাগে। পানী অলপহে শুকাইছে। এয়া চাওক, আৰু মোৰ মানুহজনে ইয়াত কাঁহী বাতি ধুৱে, ইয়াতে ধুব লগা হয়। আৰু সেইফালতো অৱস্থা আৰু বেয়া হৈ আছে। এইফালেও অলপ দেখুৱাই দিওঁ। ইয়াত পানী অলপ সোমাইছিলে। এইডোখৰত অলপ ওলাইছে, কুকুৰাবোৰ চৰিছে। কালি কুকুৰাও মৰিলে কেইটামান পানীত সোমাই। পোৱালিবোৰ আছিলে, এইকেইটা যেনে তেনে জাপ মাৰি আহে। এইটো ঘৰৰ পিছফালেও পূৰা পানী হৈ গৈছিলে। মোৰ মানে আজি শুকাইছে, অলপ মনটো ভাল লাগিছে। সেইটো কাৰণে আপোনালোককো দেখুৱাই দি আছোঁ অলপ। এয়া চাওক, ইফালে গোটেই পানী আছে। আৰু ৰাস্তা পদূলিটো অৱস্থাই নাই। এইফালে যাবলৈ অলপ ৰাস্তাটো ভালে আছে, ধৰক অলপ ৰাস্তাটো ওলাই আছে। এইফালে বাগানো বুৰ খাই আছে, বুৰ গৈ আছে। এইবোৰ পানী দেখিছে না। আজি অলপ ৰাস্তাটো ওলাইছে। কেণ্ডি আইজলা লেগ পিচ। এই ছাগলীবোৰে কেনেকৈ আছে। সেই মোৰ 3জনী ছাগলী। সেইটো ডাঙৰজনীৰ নাম হ'ল কেণ্ডি, আৰু সেই দুটা পোৱালীক লেগ পিচ থৈ দিছোঁ। দুটা ছাগলীৰ এটাই নাম লেগ পিচ। আইজা লা কেণ্ডি লা আইজা। সিহঁতৰো বেচেৰাকেইটা চৰিবলৈ জেগা নাই। এই এৰিয়াটো গোটেই জংঘল আছে, কিন্তু ঘাঁহ নাই। জংঘল থাকিলেও ঘাঁহ নাই। এই অলপ বামকেইটাক চৰিবলৈ ইয়াত এৰি দিছোঁ। বেলেগ ফালে গ'লেও বান্ধিবলৈও জেগা নাই, সেইকাৰণে এৰি দিছোঁ। কোনোফালে যাব নোৱাৰে ছাগলীটো, ইয়াতে অলপ চৰি থাকিব। গোটেই পানী হৈ আছে। আইজা লেগ পিচ আইজা। আৰু মোৰ এইটো হৈ গ'ল অভাৰ ব্ৰিজটো এইটো। আৰু সেই ভাগিনী আহিছে, কেলে ক
আলু আৰু এইফালে আমাৰ ভাগিনহঁতে যাবলৈ অভাৰ ব্ৰিজটো উঠি গ'ল ইয়াতে এটা কাঠ লগাই থোৱা আছে ৰামমণি জানো চাবলুক কলা এইটো অভাৰ ব্ৰিজটো ভাগিনহঁতৰ ঘৰ সেইটো এইফালেদি যায় সিহঁতি বন্ধুসকল ইমানতে সামৰণি মাৰিছোঁ মই আৰু লগ পাম নতুন ভিডিঅ' আৰু নতুন কণ্টেণ্ট লৈ অ'কে বাই বাই